নচলিব নচলিব অখিল গগৈৰ দাদাগিৰি নচলিব 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 অখিল গগৈ গাদী এৰিব লাগে গাদী এৰিব লাগে গাদী এৰিব লাগে অখিল গগৈ গাদী এৰিব লাগে গাদী এৰিব লাগে গাদী এৰিব লাগে অখিল গগৈ মুৰ্দাবাদ 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 দাদাগিৰি নচলিব 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 অখিল গগৈৰ দাদাগিৰি নচলিব 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 অখিল গগৈ গাদী এৰিব লাগে গাদী এৰিব লাগে গাদী এৰিব লাগে অখিল গগৈ গাদী এৰিব লাগে গাদী এৰিব লাগে গাদী এৰিব লাগে অখিল গগৈ মুৰ্দাবাদ 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 অখিল গগৈ মুৰ্দাবাদ 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 অখিল গগৈ মুৰ্দাবাদ 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 এসিএম জিন্দাবাদ 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 এসিএম জিন্দাবাদ 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 এসিএম জিন্দাবাদ 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 হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ 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 হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ 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 হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ 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 রূপেশ গোয়ালা জিন্দাবাদ 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 রূপেশ গোয়ালা জিন্দাবাদ 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 অখিল গগৈ মুৰ্দাবাদ মুর্দাবাদ মুর্দাবাদ অখিল গগৈ মুৰ্দাবাদ মুর্দাবাদ মুর্দাবাদ তাত আমি তেখেতক আমি প্ৰৱেশ কৰাটোৱে নিষেধ কৰিছোঁ। আমি বেয়া পাইছোঁ তেখেতে সেই মন্তব্যটো কোৱাৰ কাৰণে যে বাগানৰ চাহ শ্ৰমিকক পাতাটো যদি দিয়া হয় তেতিয়াহ'লে গাঁৱৰ আদিবাসীকো দিব লাগে বুলি কৈছে, আৰু যদি গাঁৱৰ আদিবাসীক দিব নোৱাৰে তেতিয়াহ'লে বাগানৰ চাহ শ্ৰমিককো দিব নালাগে বুলি কোৱাৰ কাৰণে আমি বহুত বেয়া পাইছোঁ তেখেতক। হয়, মই ক'ব বিচাৰিছোঁ আজি দীৰ্ঘদিনীয়া সমস্যাখিনি আজি আমি অসম চাহ জনগোষ্ঠীৰ যিমান আছে শ্ৰমিক, সেই শ্ৰমিককেইটা আজি যি অসম চৰকাৰে যিটো এটা পদক্ষেপ লৈ আছে, যে অসম চৰকাৰে যিটো পদক্ষেপ লৈ আছে আমাৰ চাহ শ্ৰমিকৰ উপকৃত হ'বৰ কাৰণে আজি মাটিৰ পাটা আবণ্টন দিবলৈ আগবাঢ়ি আহিছে, তেখেতক আমি অসম চৰকাৰক আমি ধন্যবাদ দিবই লাগিব। আজি এই চৰকাৰ যেনেকুৱা ধৰণৰ পদক্ষেপ লৈ আছে আমাৰ চাহ জনগোষ্ঠীৰ হিতত মাত মাতি আছে, সেইখিনি আমি বহুত ধুনীয়া আমি এই চৰকাৰক আমি ধন্যবাদ দিছোঁ। আজি আমি ইমানখিনি আমি চৰকাৰে সুবিধা কৰাৰ স্বত্তেও আজি আমি এই যিটো মন্তব্য দিছে এই অখিল গগৈয়ে যিটো মন্তব্য দিছে সেই মন্তব্যটো আমি ধিক্কাৰ দিছোঁ। আজি এই কথাটো অখিল গগৈ ক'ব নালাগিছিলে একচুৱেলি। তেখেতে এইটো কোৱাৰ কাৰণে আমি গোটেই অসমৰ 3,33,000 শ্ৰমিকে আজি তেখেতক মানে বিৰোধী নেতা হিচাপত আমি ঘোষণা কৰিছোঁ। তেখেতক আৰু বাগানত আমি সোমাব নিদিওঁ। আমি নগাঁও বাগান অসমৰ কোনো বাগানতে আমি তেখেতক আমি সন্মান নকৰোঁ। আজি এইখিনি কোৱাৰ কাৰণে আজি চৰকাৰে যেনেকুৱা ধৰণৰ সুবিধা দি আছে, যেনেকুৱা আমি পাই আছোঁ, আজি কিমান সুবিধা পাইছে বিজেপি চৰকাৰ অহাৰ পিছত। আজি তেখেতসকলে STO দিব বিচাৰিছে, আমাৰ 551 টকা হাজিৰা দিব বিচাৰিছে। আজি ভাৰতবৰ্ষখন ডিজিটেল ইণ্ডিয়া ভাৰত চৰকাৰে কৰিব বিচাৰিছে। যদি আমি এইখিনি সুবিধাৰ পৰা বঞ্চিত হৈ যাওঁ তেতিয়াহ'লে আমি কেনেকুৱা ডিজিটেল ইণ্ডিয়া হ'ম, কেনেকুৱা আমি ডেভেলপ হ'ম, কেনেকুৱা আগবাঢ়ি যাম, আমাৰ এই খাটি খোৱা শ্ৰমিকসকলে কেনেকুৱা আগবাঢ়ি যাব। আজি বিজেপি চৰকাৰে এইখিনি কথাটো চিন্তা কৰি পেলাই আমাক এইখিনি কৰিব বিচাৰি আছে। এই বিৰোধী নেতা আমাৰ অখিল গগৈয়ে তেনেকুৱা এই মন্তব্য এটা দিব নালাগিছিলে, কিন্তু তেখেতে দিয়াৰ কাৰণে আমি আজি বহুত দুখিত হৈছোঁ। তেখেতৰ যিটো বাগান শিৱসাগৰত 100ৰ ওপৰত বাগান আছে, তেখেতৰ তাতো শ্ৰমিক আছে, সেই শ্ৰমিককেইটা আজি বহুত দুখিত হৈ আছে। আজি আমি চৰকাৰে ডিজিটেল ইণ্ডিয়া কৰিছে, আমি বহুত ভাল পাই আছোঁ। সিদিনাখন অসম বিধানসভাত আমাৰ অসমৰ জনপ্ৰিয় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে বহু কষ্টত আমাৰ আদিবাসী চাহ জনগোষ্ঠী শ্ৰমিক ৰাইজক তেওঁ পট্টা দিয়াৰ কাৰণে ব্যৱস্থা কৰাৰ বাবে তেখেতে বিধানসভাত কথাটো উত্থাপন কৰি আইন পাছ কৰাব লাগিছিলে। কিন্তু সেই সময়তে ৰাইজৰ দলৰ সভাপতি শিৱসাগৰৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই তেখেতে এটা কথা কৈছিলে যে গাঁৱৰ অঞ্চলৰ মানুহক যদি পট্টা মাটি দিয়া হয় তেন্তে চাহ শ্ৰমিক লাইনৰো পট্টা মাটি দিয়াৰ ব্যৱস্থা কৰিব লাগিব। এই কথা শুনি আমি বৰ দুখিত হৈছোঁ যে অখিল গগৈ কোন। আজি আমাৰ এই চাহ বাগিচাৰ পট্টা মাটিসমূহ লাইনৰ এই মাটিসমূহ হ'ল ৰতন টাটা, আছাম কোম্পানী, মেকলন মেগৰ বিভিন্ন আজি অসমত 825খন কোম্পানীৰ পৰা মাটি আনি চিলিং এক্ট আইন কৰি পেলাই আমাৰ চাহ শ্ৰমিক ৰাইজত পট্টা দিব। এই কথাটো তেওঁৰ নৈতিক অধিকাৰ নাই এনে কথা ক'বৰ কাৰণে যে চাহ শ্ৰমিক লাইনৰ মানুহ পট্টা পাব নালাগে। দ্বিতীয় কথাটো মই ক'ব বিচাৰোঁ, আজি আমাৰ তেওঁ এতিয়া কংগ্ৰেছ দলৰ লগত হলি গলি কৰি আছে, মিত্ৰতা কৰিম বুলি কৈ আছে। আজি আপোনালোক ভাবকচোন, 50 বছৰৰ অধিক কাল কংগ্ৰেছ দলৰ চৰকাৰ অসমত চলালে, গঠন কৰিলে, কিন্তু আজিলৈকে আজি যি উন্নয়নমুখী কাম কৰিবলৈ লৈছে আমাৰ বৰ্তমানৰ হিমন্ত বিশ্ব চৰকাৰ ডাঙৰীয়াই, যে আজি বাগিচা লাইনসমূহত ঘৰ গ'লে পকী ৰাস্তা, হস্পিটাল যদি যায়
ঔষধ খাবলৈ পকী ৰাস্তা, দৰমহা আনিবলৈ গ'লেও পকী ৰাস্তা, ফুটবল খেলিবলৈ গ'লেও পকী ৰাস্তা, এইখন চাহ বাগিচাৰ পৰা সেইখন গাঁৱত গ'লেও আমাৰ পকী ৰাস্তা।